হেল্ল' গাইজ, আজিৰ সাজত মই ৰান্ধিব লৈছোঁ মাছৰ কণী। আচলতে আজি মাছ খাম বুলি ভাবি মাছ আনিবলৈ দিলোঁ, লগতে আহিল মাছৰ কণী। চাবলৈ গ'লে মাছৰ কণীতকৈ মাছটো কমহে হ'ল, কণীহে বেছি আহিল। গতিকে ভাবিছোঁ কণীকে আজি ৰান্ধি লওঁ। এয়া মই অলপ আগতে ফ্ৰাই কৰি থৈ দিছোঁ দুটাই। এতিয়া কেৰাহী পাতিছোঁ মাছৰ কণী ৰান্ধিবৰ কাৰণে। এয়া কেৰাহীত তেল দিছোঁ। তেল গৰম হৈ আহিছে লাহে লাহে। এতিয়া দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপ সময় ভাজি লওঁ। এয়া পিঁয়াজখিনি ভাজি ভাজি অকণমান ৰংচোৱা হৈ আহিছে। এতিয়া দিছোঁ আদা নহৰুৰ পেষ্ট। এতিয়া আদা নহৰুখিনি অকণমান সময় ভাজি লওঁ। আৰু এতিয়া দিছোঁ কেঁচা জলকীয়াৰ টুকুৰা কেইটামান, আৰু ইয়াকো অলপ সময় ভাজি লওঁ। বহুত বেছি স্পেচিয়েল বা কিবা বেলেগ ধৰণে নাৰান্ধো, চিম্পলভাৱে ৰান্ধিম। এয়া আদা নহৰুৰ লগতে জলকীয়াখিনিও পিঁয়াজখিনি গোটেইখিনি একেলগে অলপ সময় ভাজি আছোঁ। ভজা হৈ গ'ল। এতিয়া দিছোঁ মই এয়া বিলাহীৰে ৰান্ধিম। এতিয়া বিলাহীখিনি আদা নহৰু পিঁয়াজৰ লগত ভালদৰে এবাৰ মিলাই দিছোঁ, লৰাই ফুৰাই দিছোঁ তল ওপৰ কৰি। ইয়াতে দিছোঁ নিমখ এচামুচ আৰু হালধি এচামুচ, অলপ সৰু চামুচেৰে দিছোঁ। এতিয়া নিমখ হালধিখিনি ভালদৰে তৰকাৰীৰ লগত মিলাই লৰাই ফুৰাই দিছোঁ। অকণমান মছলা দিছোঁ, এয়া জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। সেইখিনিও অকণমান একেলগে তৰকাৰীৰ লগত লৰাই ফুৰাই দি ভালদৰে মিলাই লওঁ। এতিয়া ঢাকনি মাৰি কিছু সময় ইয়াক সিজাই লওঁ। এইখিনি সময়তে মই মাছৰ কণীখিনি সৰু সৰু টুকুৰা কৰি লওঁ। গোটাকৈ ভাজিলে কি হয়, ভিতৰলৈ নিসিজে আৰু নিমখ জলকীয়া বা মছলা নোসোমায়। গতিকে সৰু সৰু টুকুৰা কৰি ইয়াক ভাঙি লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, ভিতৰত কিছু সিজা নাই। এতিয়া ঢাকনি খুলি চাইছোঁ, পানীখিনি শুকাই গৈছে আৰু বিলাহীখিনি ভালদৰে সিজি গৈছে। এবাৰ তল ওপৰ কৰি লৰাই লৈছোঁ। গৰম পানী কৰি থৈ দিছোঁ। বেছি সময় ভাজি নাথাকোঁ। এতিয়া পানী অলপ ঢালি দিম। এয়া গৰম পানী দিয়াৰ লগে লগে উতলিয়ে গৈছে। অকণমান লৰাই দিওঁ, নহ'লে তলত লাগি ধৰি থাকিব পাৰে। গতিকে তলিখিনি যাতে লাগি নধৰে এবাৰ লৰাই ফুৰাই দিছোঁ। আৰু এতিয়া দিছোঁ মাছৰ কণীখিনি। মাছৰ কণী মাত্ৰ এসাঁজৰ কাৰণে লৈছোঁ, গতিকে বহুত বেছি নিদিওঁ, কিছু ৰাখি থৈ দিছোঁ। এইখিনি বিলাহীৰ লগত ভালদৰে মিলাই দিওঁ। এতিয়া ভালদৰে তল ওপৰ কৰি মিলাই দিয়া হ'ল। এতিয়া অলপ সময় ঢাকনি মাৰি ভালদৰে আৰু এবাৰ উতলাই মিলাই লওঁ। কিছু সময় পিছত ঢাকনি মেলি চাইছোঁ, এয়া ধুনীয়াকৈ মিলি গৈছে, সিজিও গৈছে। যিবিলাক সিজা নাছিলে সেইখিনিও সিজি গৈছে। এবাৰ আকৌ লৰাই ফুৰাই দিছোঁ। আগতে এবাৰ ফ্ৰাই কৰাই আছে। এতিয়া আৰু বেছি সময় ইয়াক সিজাই নাথাকোঁ, হৈ গৈছে, নহ'লে একেবাৰে শুকাই যাব। গতিকে এতিয়া মই দিম ইয়াতে মান ধনিয়াৰ পাত কাটি থৈ দিছোঁ। এইখিনি দিলে অকণমান চেণ্টটো বেছি ভাল লাগিব। বেছি সময় সিজাই নাথাকোঁ। এতিয়া মই লাহেকৈ জুইখিনি নুমাই দিছোঁ। এয়া আমাৰ মাছৰ কণী তৰকাৰী হৈ গ'ল। দেখাত যেনেকৈ ধুনীয়া, খাবলৈ ইমানেই টেষ্টি হৈছে। বন্ধুসকল, আপোনালোকে খালেনে বাৰু মাছৰ কণী? এই ছিজনতে যদি মাছৰ কণী নাখায়, পিছত পাবলৈ দিগদাৰ হ'ব বা বিচাৰি নাপাব। গতিকে আপোনালোকেও খাই ল'ব দেই।